Hello friends, welcome to our YouTube channel. So বৰ্তমান সময়ত গোটেই বিশ্বজুৰি যেটো কৰোনা ভাইৰাছৰ আতংকিত হৈ আছে এই আতংকিতৰ মাজত আমি সকলোৱে লকডাউন হৈ আছো সো এই লকডাউনৰ মাজতে আমাৰ কৰিবলগীয়া বিশেষ একো নাথাকে আমি ঘৰতে আবদ্ধ হৈ আছো আমি নিজে সাফা হৈ আছো স্যানিটাইজাৰে সদায় হাত ধুই আছো চকু মুখ নাকত হাত আঙুলি দিয়া নাই সেই মুহূৰ্তত আমি সোশ্যাল ডিসটেন্সটো যেহেতু মেইনটেইন কৰি আছো গতিকে আমাৰ কৰিবলগীয়া বাহিৰত কৰিবলগীয়া একোই নাই সেই সময়ত আমাৰ যিসকল বন্ধু বান্ধৱীয়ে সিটেটৰ কাৰণে প্ৰিপাৰেচন চলাই আছে যেটো পৰীক্ষা আমাৰ জুলাই মাহত হ'ব সেই পৰীক্ষাৰ কাৰণে মই কিছুমান উপযোগী ভিডিও আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছো সো আজি প্ৰথমটো ভিডিও হিচাপত মই যেটো ইংলিশ আছে ল্যাঙ্গুৱেজ 1 নাইবা ল্যাঙ্গুৱেজ 2 যেহেতু সিটেটৰ দুটা ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগে ল্যাঙ্গুৱেজ 1 এটা আৰু ল্যাঙ্গুৱেজ 2 এটা ল্যাঙ্গুৱেজ 1 হিচাপত আপুনি যিকোনো এটা ল্যাঙ্গুৱেজ মানে সিলেক্ট কৰিব পাৰে ইংলিশৰ লগত বাকি যিমান ইংলিশ হিন্দীৰ লগত যিমান ৰিজনাল ল্যাঙ্গুৱেজ আছে ৰিজনাল ল্যাঙ্গুৱেজ বিলাক তাতে থাকে ঠিক একেদৰে ল্যাঙ্গুৱেজ 2 তো আপোনাৰ ইংলিশ হিন্দীৰ বাহিৰে আৰু বাকি ৰিজনাল ল্যাঙ্গুৱেজ বিলাক থাকে যেহেতু আমাৰ অসমৰ লৰা ছোৱালী বিলাক আমাৰ অসমৰ যিসকল বন্ধু বান্ধৱ আছে তেওঁলোকে যেহেতু ফাৰ্স্ট ল্যাঙ্গুৱেজটো আমাৰ অসমীয়াটোই লৈছে আৰু সেকেন্ড ল্যাঙ্গুৱেজটো হয়তো ইংলিশ লৈছে নাইবা হিন্দী লৈছে নাইবা কিছুমানে ইংলিশটো ফাৰ্স্ট ল্যাঙ্গুৱেজ হিচাপত সিলেকশন কৰিব পাৰে সো যিয়েন হক ফাৰ্স্ট ল্যাঙ্গুৱেজ আৰু সেকেন্ড ল্যাঙ্গুৱেজ বুলি কথা নাই সো ইংলিশত আমাৰ যেটো কম্প্ৰিহেনশনৰ 15 মাৰ্কস থাকে আৰু বাকি 15 মাৰ্কস থাকে পেডাগজিৰ ওপৰত সো মই পেডাগজিৰ ওপৰত কিছু কোশ্চেন কিছু কনসেপ্ট আলোচনা কৰিবলৈ ট্ৰাই কৰিম সো মই যিখিনি কনসেপ্ট লৈছো সেইখিনি কনসেপ্ট টোটালি প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ এনালাইসিস কৰাৰ পিছত আৰু বিভিন্ন কিতাপৰ পৰা লোৱা পইণ্ট কেটা হয় সো আপোনালোকে ভিডিওটো চাই ভাল পাব বুলি মই আশা কৰিছো চাহক দেৰি নকৰি আৰম্ভ কৰিম সো আজিৰ প্ৰথমটো ভিডিওত মই আলোচনা কৰিবলৈ লৈছো ইংলিশৰ কি আছিল মেথড এণ্ড এপ্ৰোচ অফ টিচিং ইংলিশ সো মেথড আৰু এপ্ৰোচ বিলাক কি হয় টিচিং ইংলিশৰ সেই ক্ষেত্ৰত আমি আলোচনা কৰিম সো যিমানবোৰ মেথড আমি ইউজ কৰো যিমানবোৰ মেথড কোনো এটা মেথডে এপ্ৰোপ্ৰিয়েট মেথড নহয় কোনো এটা কনটেক্সৰ কাৰণে কাৰণ যেহেতু চাইল্ড সেন্টাৰ্ড এডুকেশন চলি আছে আৰু ইনক্লুসিভ এডুকেশন চলি আছে সো এই ক্ষেত্ৰত দেখা যায় যে মেথড বিলাক কৰবাত নহয় কৰবাত অলপ প্ৰবলেম দি থাকে দিগদাৰ দি থাকে 100% লৰা ছোৱালীয়ে কি নহয় সাকসেস নহয় সো ইয়াৰ ওপৰত বেস কৰি কিছুমান মেথড আমাৰ ইয়াতে ইনপুট কৰা হৈছে যাতে মানে 100% কোনো এটা মেথডত কাম নকৰিলেও আমি বিভিন্ন ধৰণৰ মেথড আৰু এপ্ৰোচ বিলাক ব্যৱহাৰ কৰি লৰা ছোৱালীক শিকাব পাৰো so there is no one single best method for everyone in all contexts এটা লাইন হয় so আপোনালোকে যিমান পাৰে এই পইণ্ট বিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু পৰীক্ষাৰ ভিতৰত এই বিলাকৰ অপচনৰ ভিতৰত এই বিলাক অপচনেই থাকি যাব আৰু আপোনালোকে কেৱল ৰাইট অপচনটো সিলেকশন কৰিব লাগে সো মোৰ এক্সপেৰিয়েন্সৰ পৰা কও যে সিটেট হক বা যিকোনো ধৰণৰ মাল্টিপল চয়েস এক্সাম বিলাকত এটা বস্তু আপোনালোকে সদায় লক্ষ্য ৰাখিব লাগে যে সদায় এলিমিনেশন পদ্ধতিতে আনসার বিলাক সিলেকশন কৰিব লাগে অৰ্থাৎ কোনটো নহয় হেতু আপুনি প্ৰথমত উলিয়াই দিব লাগে লাষ্টত যেটো থাকি যাব হেতু আপোনাৰ ৰাইট আনসার হ'ব আৰু কোশ্চেন বিলাক পৰতে আপোনালোকে সদায় এটা বস্তু লক্ষ্য কৰিব হেতু হল নেগেটিভ আৰু পজিটিভ কোশ্চেন চাব যদি পজিটিভ কোশ্চেন হয় তেনেহলে এটা মানে পেডাগজিৰ কোশ্চেন বিলাকৰ আনসার কৰতে সদায় আপুনি চাব লাগিব যে আপোনাৰ বাস্তৱ ক্ষেত্ৰত কোনটো বস্তু মানে হিউম্যানিটিজম অৰ্থাৎ মানৱীয় দৃষ্টিভংগীত শুদ্ধ বুলি অনুভৱ হয় হেতু বস্তুহে সদায় ৰাইট হয় যেহেতু সাইকোলজিক্যাল বস্তু হয় গতিকে সেই ক্ষেত্ৰত আপুনি আমি অলপ সতৰ্ক হ'ব লাগে সো নো টিচিং মেথড ইজ ইনহেৰেন্টলি সুপাৰিয়ৰ টু দা আদাৰ সো কোনো এটা মেথডে আনটো মেথডতকৈ বেছি মানে ষ্ট্ৰং নহয় সুপাৰিয়ৰ নহয় সো কিছুমান মেথডক আমি ইয়াত ইনক্লুড কৰা হৈছে সো মেথড বিলাকৰ ভিতৰত ফাৰ্স্ট যেটো মেথড লোৱা হৈছে সেই মেথডটো হল গ্ৰামাৰ ট্ৰান্সলেশন মেথড সো গ্ৰামাৰ ট্ৰান্সলেশন মেথডটো হল প্ৰথম যেটো মেথড লোৱা হৈছে এটো হল গ্ৰামাৰ ট্ৰান্সলেশন মেথড সো এই মেথডত কি কৰা হয় যে যেহেতু আমাৰ যেটো ট্ৰেডিশনালি যেটো মানে ক্লাস কৰা হয় যত ইংলিশৰ ক্লাসটোত আমি কি কৰো লৰা ছোৱালীক ইংলিশৰ লগতে হয় আমি যেটো ৰিজনাল ল্যাঙ্গুৱেজ আছে যেটো ৰিজনাল ল্যাঙ্গুৱেজলৈ ট্ৰান্সলেশন কৰি লৰা ছোৱালীক শিকোৱা হয় অৰ্থাৎ টাৰ্গেট ল্যাঙ্গুৱেজটো শিকাওতে আমি নেটিভ ল্যাঙ্গুৱেজলৈ এটো ট্ৰান্সলেশন কৰি শিকোৱা হয় সো হেতু আছিল গ্ৰামাৰ ট্ৰান্সলেশন মেথড সো ইয়াৰ কিছুমান পইণ্ট হল ফাৰ্স্ট পইণ্টটো হল আমাৰ এটো এটাক এই মেথডটো ট্ৰেডিশনাল মেথড হিচাপেও জনা যায় সো এই মেথডটো ট্ৰেডিশনাল মেথড হিচাপত জনা যায় ইয়াৰ আন এটা নাম হল ক্লাসিক্যাল মেথড
সো গ্ৰামাৰ ট্ৰান্সলেশ্যন অপশ্যনত কেতিয়াবা গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড নাথাকিব পাৰে, তাতে আপোনাৰ ট্ৰেডিশ্যনেল মেথড বুলিও থাকিব পাৰে আৰু ক্লাছিকেল মেথড বুলিও থাকিব পাৰে কেতিয়াবা। সো গতিকে আমি এইখিনি জানিব লাগিব। অৰ্থাৎ গ্ৰামাৰ ট্ৰান্সলেশ্যনৰ মেথডৰ আন দুটা নাম আছে, সেইটো হ'ল ট্ৰেডিশ্যনেল মেথড নাইবা ক্লাছিকেল মেথড বুলি কোৱা হয়, য'ত কি কৰা হয় টাৰ্গেট লেংগুৱেজ ট্ৰান্সলেশ্যন টু দ্য নেটিভ লেংগুৱেজ। সো টাৰ্গেট লেংগুৱেজ যিটো মানে ইংলিছটো হ'ল আমাৰ টাৰ্গেট লেংগুৱেজ এই ক্ষেত্ৰত, অৰ্থাৎ ছেকেণ্ড লেংগুৱেজ যিটো আছিল। সো টাৰ্গেট লেংগুৱেজটো কি কৰা হয় আমাৰ নেটিভ লেংগুৱেজ অৰ্থাৎ ফাৰ্ষ্ট লেংগুৱেজলৈকে ট্ৰান্সলেশ্যন কৰা হয়। সো ফৰ এক্সাম্পল হিচাপত আমাৰ অসমত যিহেতু কি চলিব আমাৰ ইংলিছৰ পৰা অসমীয়ালৈ অনুবাদ কৰি সেই ল'ৰা ছোৱালীক শিকোৱা হয়। যেনেকুৱাকৈ ইংলিছত আমি যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া আমাৰ টিচাৰ্ছসকলে কি কৰিছিল, সেই সময়ত অৱশ্যে গ্ৰামাৰ ট্ৰান্সলেশ্যনটো পপুলাৰ আছিল। সো সেই সময়ত আমাক যিহেতু ৱাৰ্ডবিলাকৰ কিছুমান মিনিং লিখি দিছিল আমাক, সো তাৰে পৰা আমি ইংলিছটো শিকিছিলোঁ। সো সেই হিচাপত সেইটো আছিলে কি গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড, য'ত ল'ৰা ছোৱালীক কি কৰা হয় আমাৰ টিচাৰবিলাকে ইংলিছটো প্ৰথমতে ৰিডিং পঢ়িব, পঢ়াৰ পিছত অসমীয়ালৈ অনুবাদ কৰি পঢ়ি দিব আৰু সেইটো বুজাই দিব। সো সেইটো আছিল আমাৰ গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড। সো এই গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথডত আৰু এটা কাম কৰা হয়, ইয়াত ফ'কাছ অন দ্য ৰিটেন টেক্সট, কেৱল যিটো ৰিটেন টেক্সট বুক আছে বা টেক্সট ৰিটেন টেক্সট যিখিনি আছে সেইখিনিৰ ওপৰত গুৰুত্ব দিয়া হয়, ৰুল ৰেগুলেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হয়, কম্প্ৰেহেনশ্যনৰ ওপৰত গুৰুত্ব দিয়া হয়। গ্ৰামাৰ ইজ টট ডিডাক্টিভলি। সো ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট এটা হ'ল যে যিখিনি গ্ৰামাৰ আমি শিকোঁ, সেই গ্ৰামাৰবিলাক কিহৰ দ্বাৰা শিকা হয় আমাক ডিডাক্টিভলি মেথডত শিকা হয়। সো এটা আছে ইনডাক্টিভ আৰু এটা আছে ডিডাক্টিভ। এই দুটা মেথডৰ বিষয়ে আমি ছেপাৰেটকৈ আলোচনা কৰিম আৰু এটা নেক্সট এটা ভিডিঅ'ত আমি আলোচনা কৰিম, সো তাতে আপোনালোকে বুজি পাব। সো ডিডাক্টিভলি ডেট মিনছ হ'ল ডেফিনিশ্যনৰ পৰা আৰম্ভ কৰা হয়, ডেফিনিশ্যনৰ পৰা এক্সাম্পলছ লৈ যোৱা হয়। আৰু ইনডাক্টিভ চিম্পলি মই কৈছোঁ যে ডিডাক্টিভ হ'ল ডেফিনিশ্যন প্ৰথমত দিয়া হয়, ৰুল ৰেগুলেশ্যনখিনি দিয়া হয় আৰু তাৰে পৰা এক্সাম্পলছবিলাক কৰা হয়, সেইটো আছিল ডিডাক্টিভলি। আৰু ইনডাক্টিভ হ'ল য'ত মানে প্ৰথমত এক্সাম্পলছ আহিব, আছে এক্সাম্পলছৰ পৰা লাহে লাহে কি কৰা হ'ব আমাৰ এটা জেনেৰেলাইজ এটা ষ্টেটমেণ্টৰ ওপৰত যোৱা হ'ব। সো সেইটো আছিল আমাৰ ইনডাক্টিভ মেথড আছিল। সো লাষ্ট যিটো পইণ্ট আছে সেইটো হ'ল আমাৰ স্প'কেন এছপেক্ট অফ লেংগুৱেজ আৰ নেগলেক্টেড। সো যিহেতু গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড হয়, ইয়াতে যিহেতু টাৰ্গেট লেংগুৱেজটোক নেটিভ লেংগুৱেজলৈ কনভাৰ্ট কৰা হয়, গতিকে টাৰ্গেট লেংগুৱেজত ল'ৰা ছোৱালীয়ে যিটো স্প'কেন কথা মানে কমিউনিকেশ্যন যিটো কৰিব সেইটো নেগলেক্ট কৰা হয়, কাৰণ ল'ৰা ছোৱালীয়ে আল্টিমেটলি ইংলিছৰ ক্লাছত যাই অসমীয়াতেহে কথা পাতে, নাইবা বেংগলীত কথা পাতে, নাইবা হিন্দীত কথা পাতে, নাইবা তামিলত, নাইবা বিভিন্ন আদাৰ যিকোনো মানে ৰিজনেল লেংগুৱেজ আছে সেই ৰিজনেল লেংগুৱেজবিলাকত কথা পতা দেখা যায়, আৰু সিহঁতে ইংলিছত কথা নাপাতে। সেইটো হ'ল আমাৰ গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড, য'ত মানে টোটেলি টাৰ্গেট লেংগুৱেজৰ ক্ষেত্ৰত টাৰ্গেট লেংগুৱেজ ইউজ কৰি যিটো কমিউনিকেশ্যন কৰিব লাগে সেইটো কি কৰা হৈছে আমাৰ নেগলেক্ট কৰা হৈছে। এবাৰ নেক্সট চাওঁ। নেক্সট ছেকেণ্ড যিটো আছে, ছেকেণ্ডটো হ'ল আমাৰ ডিৰেক্ট মেথড যিটো আছে, ডাইৰেক্ট মেথডক এইটো এটা মেথড হয়। সো এই মেথডটোত কি আছিল আমাৰ, য'ত কি কৰা হয় ডিৰেক্ট মেথডত যিটো লেংগুৱেজ শিকোৱাই থকা হৈছে, ছাপ'জ ইংলিছ শিকোৱাই আছে, তেনেহ'লে টিচাৰে তাতে কি কৰিব, কেৱল ইংলিছতে সেই ক্লাছৰুমটোত কেৱল ইংলিছেই চলিব, অসমীয়া শিকাই আছে কেৱল অসমীয়াই চলিব, হিন্দী শিকাই আছে কেৱল হিন্দীয়ে চলিব। সেইটো আছিল আমাৰ ডিৰেক্ট মেথড। সো এই মেথডটোৰ আন এটা নাম হ'ল ইট ইজ ন'ন এজ দ্য নেচাৰেল মেথড। সো মনত ৰাখিব আপোনালোকে যে ডিৰেক্ট মেথডৰ আন এটা নাম হ'ল নেচাৰেল মেথড। সো অপশ্যনত কেতিয়াবা নেচাৰেল মেথড বুলি থাকিব পাৰে, নাইবা ডিৰেক্ট মেথড বুলি থাকিব পাৰে, য'ত টাৰ্গেট লেংগুৱেজ ইজ টট ইন দ্য ছেম লেংগুৱেজ, যিটো লেংগুৱেজ শিকাবলৈ চেষ্টা কৰা হৈছে ল'ৰা ছোৱালীক, যিটো লেংগুৱেজ মানে ল'ৰা ছোৱালীক লাৰ্ণ কৰাবলৈ চেষ্টা কৰা হৈছে, সেইটো লেংগুৱেজতে কি কৰা হয় মানে কথা পতা হয়, ছেম লেংগুৱেজত কথা পতা হয়, আৰু সেই ছেম লেংগুৱেজতে শিকোৱা হয়। কমিউনিকেশ্যনটো ক্লাছৰুমৰ যিখিনি ট্ৰানজাকশ্যন আছে সেই ট্ৰানজাকশ্যনখিনি টোটেলি ছেম লেংগুৱেজতে হ'ব। সেইটো আছিল আমাৰ ডিৰেক্ট মেথড আছে। ন' ইউজিং মাদাৰ টং অৰ ট্ৰান্সলেশ্যন, য'ত কোনো ধৰণৰ ট্ৰান্সলেশ্যন কৰা নহয়, মাদাৰ টংটো ইউজ কৰা নহয়। ফ'কাছ অন এভৰিডে স্প'কেন লেংগুৱেজ, ইয়াতে কি কৰা হয়, আগৰটোত যিহেতু আমি গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথডত পাইছোঁ, য'ত কি কৰা হোৱা নাই আমাৰ স্প'কেনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হোৱা নাই, নেগলেক্ট কৰা হৈছে, কিন্তু এই ক্ষেত্ৰত যিহেতু ক্লাছৰুমৰ ট্ৰানজাকশ্যনখিনি ডিটেইলছ ট্ৰানজাকশ্যন টিচাৰৰ আৰু ষ্টুডেণ্টৰ ট্ৰানজাকশ্যন চব কি হ'ব আমাৰ টাৰ্গেট লেংগুৱেজতে হ'ব, গতিকে এই ক্ষেত্ৰত ল'ৰা ছোৱালীৰ কি হ'ব স্প'কেনটোক মানে কি কৰা হৈছে ফ'কাছ কৰা হৈছে, অৰ্থাৎ মানে উৎসাহ যোগোৱা হৈছে ল'ৰা ছোৱালীক যে
টাৰ্গেট লেংগুৱেজত কথা পতাৰ কাৰণে সো লাৰ্নাৰ লাৰ্ন বাই এছ'চিয়েটিং মিনিং ডিৰেক্টলি ইন ইংলিছ এইটো ডিৰেক্টলি শিকে য'ত কোনো ট্ৰান্সলেশ্যনৰ কোনো কথাই নাথাকে ইয়াতে ওৰেল স্পেলিংটো ভুল হৈ আছে ওৰেল ড্ৰিল এণ্ড ভোকাবুলাৰী ডেভেলপ সব যেতিয়া টাৰ্গেট লেংগুৱেজতে কথা পতা হ'ব যিমানবোৰ ট্ৰানজাকশ্যন আছে সবখিনি কৰা হ'ব ক্লাছৰুমৰ ভিতৰত যিমান কমিউনিকেশ্যন কৰিব লগা আছে সবখিনি টাৰ্গেট লেংগুৱেজতে হ'ব তেতিয়া কি হ'ব ওৰেল ড্ৰিল অৰ্থাৎ যিটো মৌখিক যিটো প্ৰেক্টিছ সেই প্ৰেক্টিছটো হ'ব আৰু ভোকাবুলাৰী ডেভেলপ হ'ব আল্টিমেটলি আৰু এই ক্ষেত্ৰত আগৰটোত আমি পাইছিলোঁ যিহেতু তাতে পাইছিলোঁ আমি গ্ৰামাৰবিলাক কি কৰা হৈছিল ডিডাক্টিভলি মানে শিকোৱা হৈছিল টোটেলি অপজিট হয় এই ক্ষেত্ৰত মানে ইনডাক্টিভলি শিকোৱা হ'ব ল'ৰা ছোৱালীক সো গ্ৰামাৰবিলাক ইনডাক্টিভলি শিকোৱা হ'ব য'ত কি হয় আমাৰ এক্সাম্পলছবিলাক প্ৰথমত আহিব আৰু লাহে লাহে কি হ'ব এটা জেনেৰেলাইজ এটা ষ্টেটমেণ্টত ফৰ্ম হ'ব সো এইবাৰ স্পোকেন এছপেক্ট অফ লেংগুৱেজ আৰ ফ'কাছড এইটো যিটো কথা মই আগতে ক'লোঁ যে এভৰিডে স্পোকেন কি আছিল ফ'কাছ অন এভৰিডে স্পোকেন লেংগুৱেজ আৰু ইয়াতে লিখা হৈছে যে স্পোকেন এছপেক্ট অফ লেংগুৱেজ আৰ ফ'কাছড এই ক্ষেত্ৰত মানে স্পোকেনটোক খুবেই গুৰুত্ব দিয়া হ'ব এতিয়া থাৰ্ড যিটো মেথড আছে থাৰ্ড মেথডটো মই চাবলৈ চেষ্টা কৰিম সো থাৰ্ড মেথডটো আছিল বাইলিংগুৱেল মেথড এটা চালোঁ গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড আৰু এটা চালোঁ ডিৰেক্ট মেথড সো গ্ৰামাৰ ট্ৰান্সলেশ্যনৰ মেথডৰ আন এটা নাম কি আছিল আমাৰ ট্ৰেডিশ্যনেল মেথড নাইবা ক্লাছিকেল মেথড বুলি কোৱা হৈছিল আৰু ডিৰেক্ট মেথডৰ আন এটা নাম কি আছিল নেচাৰেল মেথড বুলি কোৱা হৈছিল সো এইবাৰ আমি চাম বাইলিংগুৱেল মেথড যিটো আছে সো বাইলিংগুৱেল মেথডটো হ'ল য'ত কি কৰা হয় মানে টাৰ্গেট লেংগুৱেজটো ব্যৱহাৰ কৰা হয় যদি কিছুমান ক্ষেত্ৰত ষ্টুডেণ্টে যদি বুজি নাপায় সেই ক্ষেত্ৰত কি কৰা হয় নেটিভ লেংগুৱেজটো ইউজ কৰা হয় কেৱল অনলি টিচাৰেহে ইউজ কৰিব পাৰে কিন্তু ষ্টুডেণ্টে কৰিব নোৱাৰে যেহেতু এতিয়া দুটা লেংগুৱেজ ইউজ হৈ থাকিব অৰ্থাৎ যদি টাৰ্গেট লেংগুৱেজতে টিচাৰে মানে যিখিনি ক্লাছৰুম ট্ৰানজাকশ্যন আছে সেইখিনি কৰি থাকিব যদি ক'ৰবাত যদি ষ্টুডেণ্টে বুজি পোৱা নাই তেতিয়া লগে লগে টিচাৰজনে নেটিভ লেংগুৱেজ লৈ কিছু বস্তু ট্ৰান্সলেশ্যন কৰি ল'ব সো চাওক কি আছে ইয়াতে সো বাইলিংগুৱেলত আছে আমাৰ যে টাৰ্গেট লেংগুৱেজ ইজ ইউজড এণ্ড সামটাইমছ ইন অৰ্ডাৰ টু ডিটেক্ট the child understand mother tongue is used যে কিছুমান ক্ষেত্ৰতহে ইউজ কৰা হ'ব কিন্তু সদায় ইউজ কৰা নহয় যেতিয়া ষ্টুডেণ্টে কিবা প্ৰব্লেম পাব সেই সময়ত কি কৰা হ'ব মাদাৰ টং লৈ কিছুমান বস্তু ট্ৰান্সলেশ্যন কৰা হ'ব সো ইয়াতে দুটা লেংগুৱেজ ইউজ হৈ থাকিব এটা টাৰ্গেট লেংগুৱেজ যিটো মষ্ট প্ৰবাবলি বেছি মানে মেক্সিমাম টাইম টাৰ্গেট লেংগুৱেজটো ইউজ হ'ব আৰু ক'ৰবাত যদি কিবা কাৰণত ষ্টুডেণ্টে বুজি পোৱা নাই সেই ক্ষেত্ৰত যাই মাদাৰ টংটো ইউজ কৰা হ'ব আৰু চাইল্ড ডাজ নট ইউজ মাদাৰ টাং অনলি টিচাৰ্ছ ইফ ৰিকুৱাৰ্ড ইউজড মাদাৰ টাং এই ক্ষেত্ৰত কিন্তু যেহেতু দুটা লেংগুৱেজ ইউজ হৈ আছে মাদাৰ টাং ইউজ হৈ আছে টাৰ্গেট লেংগুৱেজটো ইউজ হৈ আছে কিন্তু দেখা যায় ইয়াতে কেৱল টিচাৰেহে মাদাৰ টাংটো ইউজ কৰিব পাৰিব কিন্তু ষ্টুডেণ্টে সদায় কি কৰিব টাৰ্গেট লেংগুৱেজতে ট্ৰানজাকশ্যন কৰিব কমিউনিকেশ্যনটো কৰিব সো এই ক্ষেত্ৰত কি কৰা হ'ব আমাৰ অলৰেডি যিটো আছিল স্পোকেনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব এইবাৰ 4 নম্বৰ মেথড যিটো আছে 4 নম্বৰ 4th নম্বৰ মেথডটো চাম 4th নম্বৰ মেথডটো হ'ল অডিও লিংগুৱেজম যিটো আছে সো অডিও লিংগুৱেজমটোত আছে সো এই মেথডটোত আৰু এটা আছিল মানে ইয়াক কি হিচাপত জনা যায় আৰ্মি মেথড হিচাপত জনা যায় সো অডিও লিংগুৱেজম হ'ল যিটো মানে ৰেকৰ্ডিং চিষ্টেমত থাকে ৰেকৰ্ডিং চিষ্টেমত থকা যিমানবোৰ টেপ ৰেকৰ্ডাৰ আছে CD কেছেটৰ অডিও যিমানবোৰ আছে সং শুনা নাইবা কোনো কবিতা আবৃত্তিবিলাক শুনা ৰেডিঅ' নাইবা মোবাইল ফোনতো নাই এইবিলাক হ'ল অডিঅ' লেংগুৱেজম য'ত ওৱান ছাইড কি হয় কমিউনিকেশ্যন হয় যাৰ কাৰণে এইটো মেথডক আন এটা নাম কি দিয়া হৈছে আমাৰ আৰ্মি মেথড বুলি এটা নাম দিয়া হৈছে সেই মেথডটোক আন এটা নাম কি হ'ল আমাৰ আৰ্মি মেথড বুলি কোৱা হৈছে ফ'কাছ অন চাউণ্ডছ চেণ্টেন্স পেটাৰ্ণ সো ইয়াতে কাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে চাউণ্ডছ আৰু চেণ্টেন্স পেটাৰ্ণছৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় এইবাৰ ওৰেল স্পেলিংটো ভুল হৈ আছে ORAL হ'ব লাগিছিল ইয়াতে OREL হৈ আছে সো ওৰেল ড্ৰিল এণ্ড প্ৰনাউন্সিয়েশ্যনছ আৰ ডেভেলপ সো আগৰটোত আছিল আমাৰ ভোকাবুলাৰী আৰু ওৰেল ড্ৰিলটো কি আছিল ডেভেলপ হোৱা আছিল এই ক্ষেত্ৰত কি হৈছে অডিও লেংগুৱেজমত প্ৰনাউন্সিয়েশ্যন যিটো আছে সেইটো কি হ'ব আমাৰ ল'ৰা ছোৱালী ডেভেলপ হ'ব কাৰণ যেতিয়া ল'ৰা ছোৱালীয়ে শুনি থাকিব টেপ ৰেকৰ্ডাৰৰ পৰা তেতিয়া তাৰ প্ৰনাউন্সিয়েশ্যনবিলাক কি হ'ব ডেভেলপ হৈ থাকিব নেক্সট আছে নিয়াৰলি চিমিলাৰ এজ ডিৰেক্ট মেথড সো যেহেতু তাৰ আগৰটোত কি আছিল প্ৰায় মেক্সিমাম ক্ষেত্ৰত এইটো কি ডিৰেক্ট মেথডৰ লগত মিল আছে কিন্তু এইটো ওৱান ছাইড কমিউনিকেশ্যন হয় আৰু তাতে কি আছিল আমাৰ মানে বোথ ছাইড কমিউনিকেশ্যন আছিল সো ফ'কাছ অন মেমৰাইজ এণ্ড ৰিপিটিশ্যন সো এইটো পইণ্ট খুব গুৰুত্ব সহকাৰে মনত ৰাখিব সো এইটো মেথডত মেমৰাইজ আৰু ৰিপিটিশ্যনৰ মানে চান্স এটা থাকে
সো ল'ৰা ছোৱালীয়ে যেতিয়া মানে অডিঅ'বিলাক শুনি থাকিব তেতিয়া মনত কৰি ৰাখিব, বস্তুবিলাক মনত কৰাৰ চেষ্টা কৰিব। আৰু ৰিপিটেশ্যন, যেতিয়া ক'ৰবাত ধৰিব নোৱাৰিব লগে লগে বেক কৰি আৰু শুনিব পাৰিব, সেইকাৰণে এইটো ৰিপিটেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। It is also known as the first modern methodology. যিমানবোৰ মেথড আমি এতিয়ালৈকে পাইছোঁ, এতিয়া 4 নম্বৰ 4th নম্বৰ মেথডটো চলি আছে। সে 4th নম্বৰ মেথডত মানে ইয়াৰ আগত যিমানবোৰ মেথড আছে সব মেথডতকৈ এইটোক মডাৰ্ণ মেথডলজি হিচাপত মানে চিনাক্তকৰণ কৰা হৈছে। এইটো হ'ল ফাৰ্ষ্ট মডাৰ্ণ মেথডলজি। কোনটো? অডিঅ' লিংগুইজিমটো হ'ল ফাৰ্ষ্ট মডাৰ্ণ মেথডলজি। এই ক্ষেত্ৰত আৰু ইয়াত আৰু এটা বস্তু আছে, লিসেনিং এণ্ড স্পিকিং ডেভেলপ ড্ৰিল আর প্র্যাকটিস এণ্ড সাম লেংগুৱেজ। চ' ইয়াতে কি কৰা হৈছে, লিসেনিং এণ্ড স্পিকিং যিটো ড্ৰিল আছে এই ড্ৰিলবিলাক কি কৰা হয়, প্ৰেক্টিছ কৰা হয় এইটো মেথডত। চ' মানে লিসেনিংটো মানে লিসেনিং যিটো স্কিলছ আছে সেই স্কিলটো কি হ'ব, ল'ৰা ছোৱালী ডেভেলপ হ'ব, যিহেতু অডিঅ' হয়। চ' অডিঅ'বিলাক শুনি থাকিব আৰু তাৰে পৰা কিছুমান প্ৰনাউন্সিয়েশ্যনৰ কথাটো অলৰেডি আহিছে। চ' গতিকে এইটো প্ৰনাউন্সিয়েশ্যন নাইবা স্পিকিংটো যিটো স্পিকিং স্কিলটো ডেভেলপ হ'ব আৰু লিসেনিং স্কিলটো কি হ'ব, ডেভেলপ হ'ব। নেক্সট মেথডটো চাম। নেক্সট মেথডটোত কি আছে আমাৰ, লেংগুৱেজ ইমাৰ্চন মেথড এটা আছে। চ' লেংগুৱেজ ইমাৰ্চন মেথডটো হ'ল, এই মেথডত আছে আমাৰ লাৰ্ণাৰ ইমাৰ্চন মিনছ মানে নিমজ্জিত হোৱা, টোটেলি তাতে সোমাই যোৱা, সেইটো আছিল ইমাৰ্চন আছিল। চ' ইয়াত আছে লাৰ্ণাৰ ইজ এলাউড এণ্ড মেড টু ইমাৰ্চ টু টাৰ্গেট লেংগুৱেজ। ল'ৰা ছোৱালীক সম্পূৰ্ণৰূপে কি কৰা হয়, টাৰ্গেট লেংগুৱেজৰ ভিতৰত সোমাই দিয়া হয় আৰু ল'ৰা ছোৱালী হোল ডে মানে গোটেই দিনটো সেইবিলাক মানে তাৰ নিজা নিজা লেংগুৱেজবিলাক ব্যৱহাৰ কৰি থাকিব, বিভিন্ন এক্টিভিটিবিলাকত ব্যৱহাৰ কৰি থাকিব। চ' ইয়াত আছে যে লাৰ্ণাৰ ইজ এলাউড এণ্ড মেড টু ইমাৰ্চ ইন টাৰ্গেট লেংগুৱেজ হোল ডে এণ্ড হি অলছ' কি কৰিব, ইউজ অনলি দিছ লেংগুৱেজ লাৰ্ণ দ্য আদাৰ ছাবজেক্ট। এই টাৰ্গেট লেংগুৱেজটো ইউজ কৰিয়ে বাকী যিমানবোৰ ছাবজেক্ট আছে, যেনেকুৱাকৈ মেথছ আছে, ছ'চিয়েল ছায়েন্স আছে, এইবিলাকো কি কৰিব, আমাৰ ল'ৰা ছোৱালীবিলাক আদাৰ ছাবজেক্টবিলাক মানে যিখিনি লেংগুৱেজ ছাবজেক্ট আছে, লেংগুৱেজ ছাবজেক্টৰ বাহিৰত যিমানবোৰ আদাৰ ছাবজেক্ট আছে প্ৰতিটো ছাবজেক্টে এই টাৰ্গেট লেংগুৱেজৰ ইউজ কৰিয়েই শিকিব। চ' টিচাৰ অনলি ইউজিং দ্য টাৰ্গেট লেংগুৱেজ, টিচাৰে কি কৰিব, টাৰ্গেট লেংগুৱেজটো ইউজ কৰি থাকিব। এবাৰ কিছুমান এপ্ৰ'চৰ বিষয়ে আলোচনা কৰিম। চ' এপ্ৰ'চসমূহৰ ভিতৰত আছে, প্ৰথমটো এপ্ৰ'চ হ'ল ট্ৰাকচাৰেল এপ্ৰ'চ। যিটো ট্ৰাকচাৰেল এপ্ৰ'চ ফ'কাছ অন দ্য চেণ্টেন্স পেটাৰ্ণ এৰেঞ্জমেণ্ট অফ দ্য ৱৰ্ড এণ্ড ফ্ৰেজ। চ' ইয়াতে কি কাৰ ওপৰত ফ'কাছ কৰা হৈছে, চেণ্টেন্সৰ ওপৰত ফ'কাছ কৰা হয়, পেটাৰ্ণৰ ওপৰত ফ'কাছ কৰা হয়, এৰেঞ্জমেণ্টৰ ৱৰ্ড এণ্ড ফ্ৰেজ, মানে যিমানবোৰ ৱৰ্ড আছে আৰু ফ্ৰেজ আছে ফ্ৰেজবিলাকৰ এৰেঞ্জমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হয়। অৰ্থাৎ মানে ট্ৰাকচাৰ মিনছ মানে চেণ্টেন্স এটাৰ ভিতৰত কি আছে, এই প্ৰতিটো বস্তুৰ ওপৰত মানে বেছিকৈ গুৰুত্ব দিয়া হয় ক'ত, ট্ৰাকচাৰেল এপ্ৰ'চত, য'ত মাষ্টাৰী অভাৰ গ্ৰেডেশ্যন পেটাৰ্ণছ এণ্ড চিলেকশ্যন এণ্ড গ্ৰেডেড ট্ৰাকচাৰ্ছ এইখিনি ইনক্লুড হৈ থাকিব। এবাৰ 7 নম্বৰত চাম আমি চিটুৱেশ্যনেল এপ্ৰ'চ। চিটুৱেশ্যনেল এপ্ৰ'চটো হ'ল য'ত প্ৰভাইড চিটুৱেশ্যন টু মেক লাৰ্ণ ইংলিছ। চ' ইংলিছ ডেট মিনছ টাৰ্গেট লেংগুৱেজটো শিকাৰ কাৰণে যিমানখিনি চিটুৱেশ্যনৰ প্ৰয়োজন, যেনেকুৱা এটা মানে ক্লাছৰুম ইনভাইৰমেণ্টৰ প্ৰয়োজন, চ' চবখিনি কি কৰা হ'ব, প্ৰভাইড কৰা হ'ব, য'ত ল'ৰা ছোৱালীয়ে TLM ইউজ কৰি বিভিন্ন এক্টিভিটিৰ জৰিয়তে ল'ৰা ছোৱালীয়ে শিকি থাকিব। চ' TLM বুলিছে লাৰ্ণ থ্ৰ' TLM, আৰু ইট ইজ ন'ন এজ অৰেল এপ্ৰ'চ। চ' চিটুৱেশ্যনেল এপ্ৰ'চৰ আন এটা নাম কি হ'ল আমাৰ অৰেল এপ্ৰ'চ। চিটুৱেশ্যনেল এপ্ৰ'চৰ আন এটা নাম কি হ'ল অৰেল এপ্ৰ'চ। এইবাৰ চাম আমি ইলেক্ট্ৰিচিজম এপ্ৰ'চ যিটো আছিল। ইলেক্ট্ৰিচিজম এপ্ৰ'চটো হ'ল চাইল্ড চেণ্টাৰ্ড এপ্ৰ'চ, যিটো ইনক্লুচিভ এডুকেশ্যনক টোটেলি মানে ফুল্লি ছাপৰ্ট কৰে, য'ত কি কৰা হৈছে মানে লাৰ্ণাৰক চেঞ্জ কৰা হোৱা নাই কিন্তু মেথডবিলাক চেঞ্জ কৰা হৈছে। চ' ইলেক্ট্ৰিচিজম মানে য'ত কি কৰা হৈছে লাৰ্ণাৰক চেঞ্জ কৰা হোৱা নাই, যে কোনো এটা মেথড লৈ লাৰ্ণাৰক চেঞ্জ কৰিব লাগে, যে লাৰ্ণাৰবিলাকক ট্ৰান্সলেশ্যন কৰি দিয়া হৈছে ল'ৰা ছোৱালী শিকিব, সেইটো নহয়। লাৰ্ণাৰে হিচাপত মানে মেথডবিলাক ইউজ কৰা হৈছে, যে কিছুমান ল'ৰা ছোৱালীয়ে গ্ৰামাৰ ট্ৰান্সলেশ্যনত বুজি পাব পাৰে, কিছুমানে হয়তো ডিৰেক্ট মেথডত বুজি পাব পাৰে, কিছুমানে হয়তো বাইলিংগুৱেলত বুজি পাব পাৰিব, যে লাৰ্ণাৰৰ ওপৰত ডিপেণ্ড কৰি, লাৰ্ণাৰৰ এবিলিটি ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰি যিমান মানে প্ৰতিজন লাৰ্ণাৰৰ ক্ষেত্ৰত কি কৰা হয় বিভিন্ন ধৰণৰ মেথড ইউজ কৰা হয়। চ' সেইটো আছিল আমাৰ ইলেক্ট্ৰিচিজম এপ্ৰ'চ। চ' ইয়াতে আছে আমাৰ ফাৰ্ষ্ট পইণ্টটো আছিল ফিটিং দ্য মেথড টু লাৰ্ণাৰ। চ' ল'ৰা ছোৱালী মানে হিচাপত লাৰ্ণাৰৰ মানে হিচাপত কি কৰা হয়, মেথডবিলাক ফিট কৰা হয়, নট দ্য লাৰ্ণাৰ টু দ্য মেথড। চ' মেথডটোক কি কৰা নহয়, আমাৰ লাৰ্ণাৰক মেথড হিচাপত নহয়, মেথডক লাৰ্ণাৰ হিচাপত মেথডক লাৰ্ণাৰৰ হিচাপতহে ব্যৱহাৰ কৰা হয়। টিচাৰ ইউজেছ ভেৰাইটিজ অফ মেথড এণ্ড ষ্ট্ৰেটেজিজ। চ' শিক্ষকে কি কৰিব, টিচাৰ্ছে কি কৰিব, বিভিন্ন ধৰণৰ মেথড ষ্ট্ৰেটেজিজ মেথডলজিজ ব্যৱহাৰ কৰিব,
য'ত কি হয় ডিফাৰেণ্ট এপ্ৰ'চেছ আৰ টাৰ্গেট লেংগুৱেজ একৰ্ডিং টু দ্য এইমছ নীড এবিলিটি এণ্ড ষ্টাইল অফ দ্য লাৰ্ণাৰ চ' এইবিলাকত কমা হ'ব লাগিছিল চ' এইম নীড এণ্ড এবিলিটিৰ ওপৰত ডিপেণ্ড কৰি আৰু ষ্টাইলৰ ওপৰত ডিপেণ্ড কৰি লাৰ্ণাৰৰ এইমছ নীড এবিলিটি আৰু ষ্টাইলৰ ওপৰত বিভিন্ন ডিপেণ্ড কৰি কি কৰিব আমাৰ টিচাৰে বিভিন্ন ধৰণৰ মেথড ষ্ট্ৰেটেজিজ আৰু মেথডলজিবিলাক কি কৰিব আমাৰ ব্যৱহাৰ কৰি থাকিব এইবাৰ চাম আমি 9 নম্বৰত যিটো আছে সেইটো হ'ল নেচাৰেল এপ্ৰ'চ অফ টিচিং ইংলিছ চ' নেচাৰেল এপ্ৰ'চ অফ টিচিং ইংলিছ য'ত ডেভেলপ বাই এইটো কোনে ডেভেলপ কৰিছিল ক্ৰেশ্যন এণ্ড টেৰিলে এই দুজনে কি কৰিছিল এইটো মেথড ডেভেলপ কৰিছিল য'ত কি কৰা হয় লেংগুৱেজ লাৰ্ণ থ্ৰু একুৱেশ্যন চ' এতিয়া একুৱেশ্যন ৱাৰ্ডটো পোৱাৰ লগে লগে আমি সদায় মানে কি মাৰি দিওঁ আমি নমচমস্কি বুলি মাৰি দিওঁ কিন্তু নমচমস্কি নহ'ব পাৰে এতিয়া ডেভেলপ কোনে কৰিছিল ষ্টিফেন ক্ৰেশ্যনছ এণ্ড টেৰিলে এইটো ডেভেলপ কৰিছিল কোনটো মেথড নেচাৰেল এপ্ৰ'চ অফ টিচিং ইংলিছ চ' এই ক্ষেত্ৰত লেংগুৱেজ লাৰ্ণ থ্ৰু একুৱেশ্যন বুলি কৈছিল আৰু টিচাৰ প্ৰভাইড ইণ্টাৰেকশ্যন টিচাৰে কি কৰিব ইণ্টাৰেকশ্যন কৰিব টিচাৰ প্ৰভাইড মানে ইণ্টাৰেকশ্যন ডেট মিনছ টিচাৰে গ্ৰুপ ডিছকাশ্যন দিব পাৰে টিচাৰে ল'ৰা ছোৱালীৰ ভিতৰত মানে দুজন ল'ৰা ছোৱালীৰ ভিতৰত কমিউনিকেশ্যনৰ কাৰণে কথা পাতিব দিব পাৰে চ' এইবিলাক চব কি হ'ব আমাৰ নেচাৰেল এপ্ৰ'চ অফ টিচিং ইংলিছ হ'ব এইবাৰ নেক্সট চাম আমি 10 নম্বৰত আছে CLT শ্বৰ্ট ফৰ্ম হিচাপত CLT বুলি কেতিয়াবা অপশ্যনত থাকে চ' CLT-টোত য'ত আছে কি আছে কমিউনিকেটিভ লেংগুৱেজ টিচিং য'ত এইটো বেষ্ট এপ্ৰ'চ অফ টিচিং টাৰ্গেট লেংগুৱেজ চ' এইটো বেষ্ট এপ্ৰ'চ বুলি কোৱা হৈছে য'ত ফ'কাছ অন ইণ্টাৰেকশ্যন অথেণ্টিক কমিউনিকেশ্যন ডায়লগ এণ্ড ষ্টুডেণ্ট চেণ্টাৰ্ড এপ্ৰ'চ এইটো হ'ল এটা ষ্টুডেণ্ট চেণ্টাৰ এপ্ৰ'চ এইটো পইণ্ট খুব ভালকৈ মনত ৰাখিব চ' CLT-টো হ'ল ষ্টুডেণ্ট চেণ্টাৰ্ড অৰ্থাৎ লাৰ্ণাৰ চেণ্টাৰ্ড এপ্ৰ'চ হয় য'ত ল'ৰা ছোৱালীক ইণ্টাৰেকশ্যন কৰিবলৈ দিয়া হয় ল'ৰা ছোৱালীক ইজনৰ লগত সিজনৰ কথা পাতিব দিয়া হয় গ্ৰুপ ডিছকাশ্যন দিয়া হয় নাইবা ৰোল প্লে' কৰিব দিয়া হয় যিহেতু ডায়লগৰ কথা আছে ৰোল প্লে' কৰিব দিব পাৰে চ' এইবিলাক চব হ'ব কি আমাৰ CLT মেথডৰ ভিতৰত পৰিব চ' ইয়াৰ আৰু কিছুমান পইণ্ট আছে এই পইণ্টকেইটা হ'ল আণ্ডাৰষ্টেণ্ডিং ইংলিছ থ্ৰু ৰোল প্লে গেমছ এণ্ড এক্টিভ ইণ্টাৰেকশ্যন অলছ' ন'ন এজ মডাৰ্ণ ষ্টেণ্ডাৰ্ড মেথড চ' আৰ্মি মেথড নাইবা আমাৰ যিটো আছিল আৰ্মি মেথড নাইবা কি আছিল আৰ্মি মেথড নাইবা অডিঅ' লেংগুৱেজম যিটো আছিল সেইটো আছিল আমাৰ ফাৰ্ষ্ট মডাৰ্ণ মেথডলজি হিচাপত মানে চিনাক্তকৰণ কৰা হৈছিল চ' কিন্তু এইটো যিটো আছে আমাৰ এইটো কি কৰা হৈছে মডাৰ্ণ ষ্টেণ্ডাৰ্ড মেথড হিচাপত কৰা হৈছে কোনটোক CLT অৰ্থাৎ কমিউনিকেটিভ লেংগুৱেজ টিচিং যিটো আছে সেইটো মেথডক মডাৰ্ণ ষ্টেণ্ডাৰ্ড মেথড হিচাপত কৈছে চ' ইয়াতে কি কৰা হৈছে ফ'কাছ কৰা হয় LSRW চ' LSRW মিনছ লিচনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিঙৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় চ' ফ'কাছ অন দ্য লিচনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং নেক্সট চাম আমি হিউমেনিষ্টিক এপ্ৰ'চ যিটো আছে চ' হিউমেনিষ্টিক এপ্ৰ'চ এটা আছে ইয়াৰ পিছত আছে টাস্ক বেছড লেংগুৱেজ টিচিং এটা আছে লাৰ্ণিং এটা আছে আৰু এটা আছে দ্য লেক্সিকেল এপ্ৰ'চ আছে চ' চবখিনি এটা ভিডিঅ'তে কমপ্লিট কৰি দিছোঁ চ' হিউমেনিষ্টিক এপ্ৰ'চটো হ'ল মানে এইটো এটা হলিষ্টিক মেথড এই মেথডটো হ'ল হলিষ্টিক মেথড এইটো পাৰ্চন চেণ্টাৰ্ড হয় চ' ব্যক্তিগত হিচাপত হ'ব মানে পাৰ্চনে যেনেকুৱাকৈ বিচাৰে সেইটো হ'ল আমাৰ হিউমেনিষ্টিক এপ্ৰ'চ হ'ব চ' এপ্লাই অন লেংগুৱেজ লাৰ্ণিং চাইলেণ্ট ৱে কিছুমানে চাইলেণ্ট ৱে এইটো কৰিব পাৰে যেনেকৈ ষ্টুডেণ্ট ইণ্টাৰেক্ট ৰেডাৰ দেন দ্য টিচাৰ চ' ইণ্টাৰেক্টেড ৰেডাৰ দেন দ্য টিচাৰ চাইলেণ্ট ৱেটো হ'ল ষ্টুডেণ্ট ইণ্টাৰেক্ট ষ্টুডেণ্টে নিজে শিকে য'ত মানে টিচাৰৰ সহযোগ নোহোৱাকৈ সেইটো হ'ল আমাৰ চাইলেণ্ট ৱে বহুত ষ্টুডেণ্ট আছে যিবিলাক ষ্টুডেণ্টে নিজে মানে বস্তুবিলাক ইয়াৰ লগত মানে ইণ্টাৰেকশ্যন কৰি বা লেংগুৱেজবিলাক শিকি ভাল পায় চ' সেইবিলাকৰ কাৰণে আছিল কোনটো মেথড আছিল আমাৰ হিউমেনিষ্টিক এপ্ৰ'চ যিটো আছে সেইটো হ'ল চ' য'ত ষ্টুডেণ্টবিলাকে নিজেহে কৰিব কিন্তু টিচাৰে নহয় চ' ইয়াৰ ছেকেণ্ড পইণ্টটো হ'ল ছাজেষ্টিভপডিয়াত আছে আমাৰ ছাজেষ্টিভপডিয়া মিন ফ'কাছ অন দ্য মিনিং টেক্সট এণ্ড ভোকাবুলাৰী চ' ইয়াতে মিনিং অৰ্থাৎ ডিকশ্যনাৰীবিলাক ইউজ কৰিব ছাজেষ্টিভপডিয়াত যেনেকৈ ডিকশ্যনাৰী এটা ছাজেষ্টিভপডিয়া হিচাপত ব্যৱহাৰ হৈ আছে চ' ফ'কাছ অন মিনিং টেক্সট এণ্ড ভোকাবুলাৰী নেক্সট C নম্বৰত আছে আমাৰ কমিউনিটি লেংগুৱেজ লাৰ্ণিং যিটো আছে কমিউনিটি লেংগুৱেজ লাৰ্ণিংটো ফ'কাছ অন দ্য ষ্টুডেণ্ট ইণ্টাৰেকশ্যন
এতিয়া কমিউনিটি বুলি কোৱাৰ লগে লগে যিটো ছ'চিয়েল মানে ল'ৰা ছোৱালী থাকিব তাতে নাইবা স্কুলত ক্লাছৰুমটোৰ কথাই কওক নাইবা এটা ছ'চিয়েলৰ কথা কওক নেইবাৰবিলাকৰ কথা কওক ফ্ৰেণ্ড চাৰ্কলটোৰ কথা কওক চ' কমিউনিটি লেংগুৱেজ য'ত কি ফ'কাছ অন ষ্টুডেণ্ট ইণ্টাৰেকশ্যন ষ্টুডেণ্টে কি কৰিব ইণ্টাৰেকশ্যন কৰিব ইজনৰ লগত সিজনে ইণ্টাৰেকশ্যন কৰিব ল'ৰা ছোৱালীয়ে খেলপথাৰত যায় শিকি থাকিব চ' এইবিলাক চব মানে ল'ৰা ছোৱালী নিজে নিজে শিকা হৈ আছিল চ' সেইকাৰণে এইটো হিউমেনিষ্টিক অৰ্থাৎ পাৰ্চন চেণ্টাৰ্ড মেথড বুলি কোৱা হৈছে আণ্ডাৰষ্টেণ্ডিং অফ ইংলিছ থ্ৰু দ্য এক্টিভ ইণ্টাৰেকশ্যন অফ লাৰ্ণাৰ্ছ য'ত ষ্টুডেণ্টবিলাকে কি হ'ব এক্টিভ এটা ইণ্টাৰেকশ্যন কৰিব লগৰীয়াবিলাকৰ লগত চ' নেক্সট আছে কম্প্ৰেহেনশ্যন যিটো এপ্ৰ'চ আছে চ' এই কম্প্ৰেহেনশ্যন এপ্ৰ'চটো ডি নম্বৰত এই হিউমেনিষ্টিক এপ্ৰ'চৰ ভিতৰত পৰে এইটো টোটেল ফিজিকেল ৰেছপন্স বুলি কোৱা হয় টোটেল ফিজিকেল ৰেছপন্স বুলি কোৱা হয় এইটো ব্ৰেইন ষ্ট্ৰিমিঙত যেনেকুৱাকৈ আমাৰ কি কৰা হয় মানে এটা প্ৰব্লেম এটা মানে ষ্টুডেণ্টৰ আগত দাঙি ধৰা হয় এতিয়া প্ৰব্লেমবিলাকৰ আইডিয়াবিলাক ষ্টুডেণ্টবিলাকৰ মাজৰ পৰা ফিডবেকবিলাক দি থাকে আৰু সেই ফিডবেকবিলাকৰ ওপৰত বেছ কৰি টিচাৰে মানে যিখিনি ফিডবেক দিয়ে ষ্টুডেণ্টবিলাকে পাৰ্চন মানে ইণ্ডিভিজুৱেলি যিখিনি ফিডবেক দিয়ে সেই ফিডবেকবিলাক কি কৰা হয় টিচাৰে ডাইৰেক্ট এই ষ্টুডেণ্টৰ ফিডবেকটো বৰ্ডত লিখি দিয়ে চ' এইটো আছিলে মানে টোটেল ফিজিকেল ৰেছপন্স অৰ্থাৎ নন এজ দ্য টোটেল ফিজিকেল ৰেছপন্স আছে TPR বুলি কয় ফ'কাছ অন লিচেনিং কম্প্ৰেহেনশ্যন চ' এই ক্ষেত্ৰত লিচেনিং কম্প্ৰেহেনশ্যনটো টোটেলি মানে ডেভেলপ হ'ব ইয়াতে যিহেতু মানে এজনে কৈ আছে সেই বস্তুটো ডাইৰেক্টলি মানে এজ ইট ইজ মানে যিটো উপস্থাপন কৰাটো হ'ব প্ৰেজেণ্টেশ্যন কৰা হ'ব গতিকে এই ক্ষেত্ৰত মানে কি হ'ব লিচেনিং কম্প্ৰেহেনশ্যনটো ডেভেলপ হ'ব স্পিকিং ডিলেড আনটিল দ্য ষ্টুডেণ্ট আৰ ৰেডি এণ্ড মিনিংফুলি ক্লাৰিফাই থ্ৰু একশ্যন মানে স্পিকিংটো তেতিয়ালৈকে ডিলে কৰা হয় যেতিয়ালৈকে ষ্টুডেণ্টজনে সম্পূৰ্ণৰূপে বুজি নাপায় আৰু একশ্যনবিলাক সম্পূৰ্ণৰূপে বুজি নাপায় তেতিয়ালৈকে কি কৰা হয় ডিলে কৰা হয় নেক্সট যিটো মেথড আছে 12 নম্বৰত টাস্ক বেছড লেংগুৱেজ লাৰ্ণিং অৰ্থাৎ TBL বুলি কোৱা হৈছে এইটোক TBL বুলি কোৱা হয় চ' টাস্ক বেছড লেংগুৱেজ যিটো আছে এইটো TBL বুলি কোৱা হৈছে ইয়াতে কি আছে আমাৰ চ' গিভছ অপৰচুনিটি টু ইউজ ইংলিছ টু দ্য লাৰ্ণাৰ্ছ ল'ৰা ছোৱালীক টাৰ্গেট লেংগুৱেজটো অৰ্থাৎ নাইবা ইংলিছটো মানে ইউজ কৰাৰ কাৰণে যিমানখিনি অপৰচুনিটি লাগে সবখিনি অপৰচুনিটি টিচাৰে প্ৰভাইড কৰি দিয়ে দে ইউজ দিয়াৰ অ'ন লেংগুৱেজ ইন এভৰিডে লাইফ আৰু ষ্টুডেণ্টে কি কৰে সিহঁতে নিজা লেংগুৱেজবিলাক ডেইলি লাইফত ব্যৱহাৰ কৰি থাকে নিজা কিছুমান ইংলিছ ৱৰ্ডবিলাক সিহঁতে ব্যৱহাৰ কৰি থাকে এটা যিখিনি জানে সেইখিনি কি কৰি থাকে ব্যৱহাৰ কৰি থাকে ফ'কাছ অন কমপ্লিটেশ্যন অফ টাস্ক এই ক্ষেত্ৰত কিন্তু যিখিনি আমাৰ কণ্টেণ্ট ল'ৰা ছোৱালীক শিকাবলগীয়া থাকে তাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় টপিক ইন্ট্ৰডিউচ বাই টিচাৰ্ছ এণ্ড ষ্টুডেণ্ট এংগেজ অন এক্টিভিটিছ এই ক্ষেত্ৰত কি কৰা টাস্ক বেছত মানে টিচাৰে জাষ্ট টপিকবিলাক ইন্ট্ৰডিউচ কৰি দিব ষ্টুডেণ্টৰ আগত আৰু গাইড কৰি থাকিব আৰু ষ্টুডেণ্টে নিজা এক্টিভিটিবিলাকত কি হ'ব ইংগেজ হ'ব এইবাৰ লেক্সিকেল এপ্ৰ'চ এটা আছে লাষ্ট যিটো আছে লেক্সিকেল এপ্ৰ'চত এইটো ফৰৱাৰ্ড কৰিছিল কোনে মাইকেল লেৰিছে এইটো ফৰৱাৰ্ড কৰিছিল চ' ফ'কাছ অন লাৰ্ণিং এণ্ড টিচিং ভোকাবুলাৰী and describe as word chunk and combinations grammar play an important role so lexicalot grammar to khube guruttopurno mane eta role play kori thake learner develop their vocabulary and grammatical structure so learner nija koi ki koribo vocabulary aru grammatical structure bilak develop kori thakibo so eikhini asil amar ajir jikhini mane মেথড আছিল চ' মেথড লেংগুৱেজ মানে টাৰ্গেট লেংগুৱেজ নাইবা ছেকেণ্ড লেংগুৱেজ নাইবা ইংলিছ শিকাৰ কাৰণে চ' মেথড এণ্ড এপ্ৰ'চ অফ টিচিং ইংলিছৰ কাৰণে যিখিনি এইখিনি মেথড আছিল চ' আজিৰ ভিডিঅ'টোত আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আৰু একবাৰ চাই লৈছোঁ যে কি মেথড আছিল চ' প্ৰথমটো মেথড আছিল আমাৰ গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড যিটো মেথডক ট্ৰেডিশ্যনেল মেথড আৰু ক্লাছিকেল মেথড হিচাপত জনা যায় যাক কি কৰা হৈছে আমাৰ য'ত মানে ট্ৰান্সলেশ্যন কৰি নেটিভ লেংগুৱেজলৈ ট্ৰান্সলেশ্যন কৰি ল'ৰা ছোৱালীক শিকোৱা হয় চ' ছেকেণ্ডটো আছিল মানে ডিৰেক্ট মেথড যিটো আছিল যাক নেচাৰেল মেথড হিচাপত কোৱা হয় চ' আৰু ইয়াত কেৱল যিটো লেংগুৱেজ মানে শিকাইছে টাৰ্গেট লেংগুৱেজতে মানে ছেম লেংগুৱেজতে কমিউনিকেশ্যন ইণ্টাৰেকশ্যনবিলাক চলি থাকে ক্লাছৰুমত আৰু ইয়াত গ্ৰামাৰটো ইণ্ডাক্টিভ মেথডত শিকায় বাইলিংগুৱেল য'ত মানে দুই ধৰণৰ লেংগুৱেজ ব্যৱহাৰ কৰা হয় টাৰ্গেট লেংগুৱেজ আৰু নেটিভ লেংগুৱেজটো নাইবা মাদাৰ টাংটো ইউজ কৰা হয় কেৱল টিচাৰেহে মাদাৰ টাংটো ইউজ কৰিব পাৰে ইফ দ্য ষ্টুডেণ্ট ৰিকুৱাৰ্ড চ' তাৰপিছত অডিঅ' লেংগুৱেজম যিটো আছে তাক এইটো মেথডক আমাৰ আৰ্মি মেথড বুলিও কোৱা হয় আৰু এই মেথডৰ এটা গুৰুত্বপূৰ্ণ পইণ্ট হ'ল য'ত মেমৰাইজ আৰু ৰিপিটেশ্যনটো থাকে আৰু এইটো এটা হ'ল ফাৰ্ষ্ট মডাৰ্ণ মেথডলজি হিচাপত এইটোক চিনাক্তকৰণ কৰা হৈছে লেংগুৱেজ ইমাৰ্চন মেথড য'ত মানে ল'ৰা ছোৱালীক সম্পূৰ্ণৰূপে এটা টাৰ্গেট লেংগুৱেজক নিমজ্জিত হৈ থাকে নেক্সট হ'ল স্ট্ৰাকচাৰেল এপ্ৰ'চ
য'ত মানে সেন্টেন্সবিলাকৰ প্যাটাৰ্নছৰ ওপৰত গুৰুত্ব দিয়া হয়, সেন্টেন্সবিলাকৰ এৰেঞ্জমেণ্টৰ ওপৰত গুৰুত্ব, ওয়াৰ্ডবিলাকৰ এৰেঞ্জমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হয়, ফ্ৰেজবিলাকৰ ওয়াৰ্ড এণ্ড ফ্ৰেজৰ এৰেঞ্জমেণ্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয়। নেক্সট হ'ল সিচুৱেশ্যনেল এপ্ৰ'চ, য'ত সিচুৱেশ্যনৰ ওপৰত বেছ কৰি মানে ক্লাছৰুম ইনভাইৰনমেণ্ট মানে গঠন কৰি দিয়া হয় আৰু সেই ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে নিজে নিজেকৈ শিকি থাকিম। চ' এইটো এটা অৰেল এপ্ৰ'চ হিচাপত তৈরি কৰিছে। আৰু ইলেক্ট্ৰিচিজমটো হ'ল এইটো এটা মানে মিক্সাৰ মেথড বুলি ক'ব পাৰি, য'ত ষ্টুডেণ্টৰ এবিলিটি, নিড, এইমছ আৰু ষ্টাইলৰ ওপৰত ডিপেণ্ড কৰি বিভিন্ন ধৰণৰ মেথড মানে টিচাৰে ব্যৱহাৰ কৰি থাকে, সেইটো হ'ল ইলেক্ট্ৰিচিজম মেথড। এইবাৰ নেচাৰেল এপ্ৰ'চ অফ টিচিং ইংলিছ, এইটো হ'ল ইয়াতে ইণ্টাৰেকশ্যনৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু এইটো এক'চেশ্যন, লেংগুৱেজ লাৰ্ণ থ্ৰু এক'চেশ্যন হয়। CLT কমিউনিকেটিভ লেংগুৱেজ, যিটো লেংগুৱেজ টিচিং আছিল, চ' সেইটো হ'ল CLT বুলি কোৱা হয়। এইটো বেষ্ট টিচিং এপ্ৰ'চ হিচাপতো ধৰা হৈছে। চ' এইটো হ'ল চাইল্ড চেণ্টাৰ্ড হয়, য'ত মানে ষ্টুডেণ্টে ৰোল প্লে, গেমছ এণ্ড বিভিন্ন ধৰণৰ এক্টিভিটিৰ জৰিয়তে শিকে। এইটো মডাৰ্ণ ষ্টেণ্ডাৰ্ড মেথড বুলি কোৱা হৈছে, য'ত কি কৰা হৈছে আমাৰ লিসেনিং, স্পিকিং এণ্ড ৰিডিং ৰাইটিঙক বেছিকৈ গুৰুত্ব দিয়া হৈছে। হিউমেনিষ্টিক এপ্ৰ'চ হ'ল যেতিয়া ষ্টুডেণ্টে পাৰ্চন চেণ্টাৰ্ড হয়, এইটো এটা ইয়াতে বিভিন্ন ধৰণৰ হিউমেনিষ্টিক এপ্ৰ'চ ইউজ হ'ব পাৰে, যেনেকৈ চাইলেণ্ট ৱে, ছাজেষ্টিভ পঢ়িয়া, কমিউনিটি লেংগুৱেজ লাৰ্নিং এণ্ড কম্প্ৰেনশ্যন এপ্ৰ'চ। কম্প্ৰেনশ্যন এপ্ৰ'চক টোটেল ফিজিকেল ৰেছপন্স বুলিও কোৱা হয়। টাস্ক বেক্স যিটো আছিল লেংগুৱেজ টিচিঙত TBL যিটো আছিল, তাতে আছিল আমাৰ এইটো এভৰিডে মানে যিখিনি ওন লেংগুৱেজবিলাক ডেইলি লাইফত ব্যৱহাৰ কৰিব দিয়া হয় ল'ৰা ছোৱালীক, আৰু এইটো টাস্কৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় কমপ্লিট কৰাৰ কাৰণে। টিচাৰে কেৱল ইন্ট্ৰডিউচ কৰি দিব আৰু টপিক ইন্ট্ৰডিউচ কৰি আৰু ষ্টুডেণ্টে এক্টিভিটিত জড়িত হৈ থাকিব। লেক্সিকেলত গ্ৰামাৰৰ বেছিকৈ ৰোল প্লে কৰি থাকে। ইয়াত ভোকাবুলাৰী কি হয় আমাৰ ফ'কাছ অন দ্য ভোকাবুলাৰীৰ ওপৰত ডিপেণ্ড কৰা হয়। ইয়াতে লাৰ্ণাৰে ডেভেলপ দিয়াৰ ভোকাবুলাৰী এণ্ড গ্ৰামাটিকেল টাক্সাৰ লাৰ্ণাৰ নিজাকৈ ডেভেলপ কৰিব। চ' এইখিনি আছিল আমাৰ যিখিনি মেথড আছিল, মেথড এণ্ড এপ্ৰ'চ আছিল। চ' আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ। আৰু এবাৰ কওঁ, আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰি ৰাখিব। আপোনালোকে সদায় চেনিটাইজাৰে হাত ধুই ৰাখিব আৰু চাফা হৈ থাকিব। হাত মুখত নাইবা চকুত নাইবা নাকত নিদিব। যদি ক'ৰবাত গৈছে কিবা বস্তু লাৰিছে, লগে লগে আহি চেনিটাইজাৰে হাতখন ধুই ল'ব। চ' থেংক ইউ।